মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 8ৰ তোমালোকৰ কিন্তু এইটো ক্লাছ 8 হয় গুণোৎসৱৰ প্ৰথম পৰ্যায় 2025 এইটো কথা মনত ৰাখিবা যে একদম নতুন নিউৱেষ্ট যেটো ল্যাঙ্গুৱেজটো অৰ্থাৎ ইংৰাজী তোমালোকৰ কেনেকুৱা আহিছে দা ফক্স হনেষ্টি তোমালোকৰ এইটো এটা তোমালোকৰ প্যাৰাগ্ৰাফ দিয়া আছে এই প্যাৰাগ্ৰাফটো ভালকে পঢ়িব লাগিব এই প্যাৰাগ্ৰাফটো পঢ়ি তোমালোকে ইয়াৰ পৰা আনসাৰ দিব লাগিব How to answer? We give the paragraph. আমি answer for এই questioner পৰা এই paragrapher পৰা কেনেকৈ answer পাব পাৰো যে who failed to turn up to see the lion গতিকে এইটোৰ answer আমি বাহিৰ কৰিবলৈ হলে আমি কম the fox এইটো ক'ত আছে the fox গতিকে এইবিলাক answer আমি বাহিৰ কৰিছো তোমালোকে এইবোৰ এবাৰকে পঢ়ি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এবাৰকে পঢ়িলে ইয়াৰ পৰা answer আমি নিশ্চয় পাব পাৰো তাৰ পিছত তোমালোকৰ নেক্সট কোৱেশ্চন দিছে why was the lion unable to carry out his duty যে এই ডিউটিছটোকে এইটো আমি যদি পঢ়ো এই 22 নম্বৰ কোৱেশ্চনৰ এইটো আনসাৰ হ'ব because he fell very ill তাৰ নেক্সটত যদি আমি চাও যে which of the following words means a time in intense difficulty or danger গতিকে আমি ইয়াৰ আনসাৰটো আমি পাম ক্রাইসিস তাৰ পিছত তুমি এই প্যাৰাগ্ৰাফটো ভালকে পঢ়িবা মানে ইংৰাজীত মানে হিমান গুৰুত্ব দিব লাগিব প্যাৰাগ্ৰাফৰ পৰা কম্প্ৰিহেনসিভৰ পৰা তোমালোকে ভৱিষ্যতে যদি চাকৰি পোৱাৰ কাৰণে পৰীক্ষা দিয়া এনেকুৱা ধৰণে প্যাৰাগ্ৰাফ দিয়া থাকিব তলত কোৱেশ্চন দিয়া থাকিব আনসাৰ বাহিৰ কৰিব লাগিব মই অলৰেডি এডিআৰই পৰীক্ষা দিছো মই ইয়াৰ বিষয়ে জানো গতিকে তোমালোকে এইবিলাক বহুত গুৰুত্ব দিবা ভৱিষ্যতে যদি তোমালোকে চাকৰি পাব বিচাৰিছা which of the following sentence is the correct form indirect speech of the given sentence তলৰ সেন্টেন্সৰ পৰা কোনটো কারেক্ট ইনডাইরেক্ট স্পিচ হয় তেন্তে আমি এটু কম the fox said that her brother lived in a nearby forest গতিকে এটু খুব ইম্পর্টেন্ট বলে এবিলাক আমি পঢ়িব লাগিব নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এটা কাম কৰিবা যে এই সেকেন্ড যেটু প্যাৰাগ্ৰাফ দিয়া আছে এটু কিন্তু আমাৰ গুৰুত্ব দিব লাগিব morning assembly in our school যে ইয়াত কৈছে the morning assembly in our school beginning at 9 am the whole school gather in one place for it is a very important part of our school life all the students stand in row during the assembly গতিকে assembly সময়ত এটা লাইন বান্ধি থিয় হয় তারপর দিছো what start the morning assembly prayer মর্নিং অ্যাসেম্বলিত কি করা হয় আমি কি করু কি স্টার্ট করু কি আরম্ভ করু আমি করু প্রেয়ার হে ভগবান মোক পড়াটো ভাল করা ও মাই গড প্লিজ ব্লেস আপ গতিকে এনেকুৱা ধৰণৰ আমি এইবিলাক কৰিব লাগিব তাৰ নেক্সট পেজ বাহিৰ কৰিম নেক্সট পেজত দিছে মৰমৰ ছাত্ৰী ছাত্ৰীসকল তোমালোকে এনেকুৱা ধৰণৰ পঢ়িব লাগিব এইটো তোমালোকে পঢ়ি ইয়াৰ আনসাৰটো তোমাৰ হ'ব থট অফ দা ডে তাৰ পিছত এই কোৱেশ্চনৰ আনসাৰটো হ'ব এই তোমালোকৰ এই কোৱেশ্চনৰ আনসাৰ হ'ব যেটো হ'ব আৱাৰ হেড টিচাৰ আস্ক টু মেইনটেইন কমপ্লিট সাইলেন্স গতিকে এইটো হ'ব তাৰ নেক্সটত আমি কম হোলং দা স্টেট্ৰি হোলং মানে কি হোলং হৈছে এটা গছ এই হোলং গছ হৈছে ৰাজ্যিক গছ এই হোলং গছৰ বিষয়ে কি কৈছে সুন্দৰভাৱে কিছুমান কোৱেশ্চন আছে কিমান টেম্পাৰেচাৰত এই হোলং গছ হয় এই হোলং গছৰ কিমান মিলিমিটাৰ উচ্চতা হয় কিমান ৰেইনফল লাগে কেনেকুৱা পৰিবেশত ই থাকে এই প্যাৰাগ্ৰাফটো ভালকে পঢ়ি লবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল পঢ়ি তুমি ইয়াৰ পৰা কোৱেশ্চনৰ আনসাৰ দিবলৈ যত্ন কৰিবা হোৱাট ইজ দা ইউজ অফ হোলং ট্ৰি ইন চাইনা ইট ইজ timber is used in construction of houses মানে ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত হোলং গছ নিৰ্মাণ কৰা হয় গতিকে টু চাইনা
গতিকে চাইনাত ঘৰ কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত যিটো হুইচ অফ দ্য ফলোইং ৱৰ্ডছ মিনছ দ্য নেচাৰ ইনভাইৰনমেণ্ট অফ এ এনিমেল অৰ প্লেণ্ট এনচাৰ ইজ হেবিটেট গতিকে এইটো হ'ব ঠিক আছে তাৰ নেক্সটত এনচাৰ আমি বাহিৰ কৰিবলৈ যত্ন কৰিম গতিকে এইটো হ'ল আমাৰ অন্তিম কুৱেশ্যন দ্য ফিনিশ দ্য লাষ্ট কুৱেশ্যন অফ আৱাৰ ইংলিছ Today I am discuss about the Gunoshop. Which of the following sentence is correct form of indirect speech of the given sentence? My uncle says the holong tree is in high demand for its durable wood and commercial value. Itu আমি কম my uncle says that the holong tree is a high demand for it durable wood and commercial ভ্যালু ঠিক আছে বি অপশন কারেক্ট হ'ব গতিকে ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰি লাইক এটা কৰি দিব আমাৰ ছাত্ৰ ছাত্ৰীক ইমান হয় ভিডিওটো চোৱাৰ বাবে ধন্যবাদ